নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 3 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিনৰ তদন্ত কথা জানিলে অসমৰ ৰাজ্যৰ খং উঠিব অসমৰ ৰাজ্যক আচৰিত কৰা তথ্য লাভ কৰিছে এছআইটিয়ে বহু বছৰ জুৰি জুবিনৰ সৈতে হৈ থকা বহু দুখ বেদনাৰ কাহিনী জানিব পাৰিব জুবিনৰ ঘটনাৰ বিষয়ে জানিলে ৰাইজৰ অলপ খঙো উঠিব লগতে জুবিনৰ কাহিনী শুনিলে কৰবাত ৰাইজে আচৰিত হ'ব আৰু জুবিনৰ কাহিনী শুনিলে কষ্টও পাব অসমৰ ৰাইজে জুবিনৰ ঘটনাৰ বহু বিস্ফোৰক তথ্য হাতত পৰিছে এছআইটিৰ 10 ডিচেম্বৰৰ ভিতৰত গম পাব জুবিনৰ সৈতে হৈ থকা দুখ বেদনাৰ কাহিনী হিমন্ত বিশ্ব শৰ্মাই কিবা এটা কাম ললে শেষ নোহোৱা পৰ্যন্ত নেৰু এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই দিনে ৰাতি নুখুৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে এছআইটিৰ সদস্যই দিনে ৰাতি কষ্ট কৰি আছে জুবিনক ন্যায় দিবলৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ ক্ষমতা সদায় নাথাকে 2024ত হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব এনেদৰে পুনৰ সৰব সাংসদ গৌৰৱ গগৈ ৰাইজে লাহে লাহে মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ ইচ্ছা নকৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনেও শুনিবলৈ বিচৰা নাই মুখ্যমন্ত্ৰীৰ কথা অসমৰ ৰাইজে বিশ্বাস কৰিবলৈ টান পোৱা হৈছে মুখ্যমন্ত্ৰীক লৈ পুনৰ এনেদৰে সৰব এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই নিজে নিজকে শূন্য কৰি গৈ আছে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কংগ্ৰেছৰ সাংসদ গৰাকীৰ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে মূৰ্খ বুলি ভাবিব নালাগে সাধাৰণ জনতাক ভয় খুৱাবলৈ আপুনি চেষ্টা নকৰিব ক্ষমতা সদায় নাথাকে ভয় দেখুৱা সকলৰ লগতে আপুনি থাকিব লাগিব 2024ত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব তেওঁ মূৰ হৈ যিমান প্ৰচাৰ কৰিছে কংগ্ৰেছেও কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে যে ভয় কৰিছে তাৰ প্ৰমাণ তেখেতে নিজেই দিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে ইয়াৰ পাছৰ খবৰটো হৈছে এটাৰ পিছত আন এটা কুঅধ্যায় ফাদিল হৈছে বিকাশ অসমক 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে 10 দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে কিন্তু চিজিএম আদালতে প্ৰেৰণ কৰে 3 দিনৰ আৰক্ষী জিম্মালৈ বিকাশে জামিন আবেদন কৰিছিল যদিও আবেদন খাৰিজ কৰা হৈছে বিলাসিত সেনাৰ বহিষ্কৃত নেতা বিকাশক লৈ কেইবাটাও গোচৰ ৰুজু হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় মাজতো ধন দাবী কৰিছিল বিকাশ অসমে দীপাৱলী উৎসৱত ফটকা ব্যৱসায়িক দাবী কৰিছিল লাখে লাখে টকা ফাঁচী বজাৰৰ কেইবাজনো ব্যৱসায়িক টাৰ্গেট কৰিছিল বিকাশ অসমে ব্যৱসায়িক ব্লেকমেইলিং কৰি বিকাশে লুটিছিল কেইবা লাখো টকা আতচবাজি বিক্ৰীৰ সময়ত কেইবাজনো লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বিকাশ অসমৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে আন এক গোচৰ বিকাশৰ বিৰুদ্ধে ৰুজু হৈছে 883/25 নম্বৰৰ নতুন গোচৰটোত সন্নিৱিষ্ট হৈছে বিএনএছৰ 308/2/308/5/35 বিকাশ অসমৰ বিৰুদ্ধে আৰু এখন এজাহাৰ দাখিল কৰা হয় জিতেন্দ্ৰ খালৈ বিকি ৰয় মিথুন কুমাৰে দিলে এজাহাৰ বিকাশে জিতেন্দ্ৰ খালৈৰ পৰা 1,50,000 টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে মিয়াক লৈ নহ'ব কম্প্ৰমাইজ খাজু কৰা হৈছে দীঘলীয়া তালিকা ৰাজ্যত কোনো পধ্যে বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ চলিবই উচ্ছেদৰ বাবে খাজু কৰা হৈছে দীঘল তালিকা বুলডোজাৰৰ শব্দই কঁপাব ৰাজ্যৰ আকাশ বতাহ উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কঠোৰ মন্তব্য মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহ'ব মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ 2024 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোৱাৰ পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ বিভিন্ন দলৰ প্ৰায় 2 শতাধিক নেতাই যোগদান কৰিলে কংগ্ৰেছত আপৰ ৰাজ্যিক সম্পাদকে 2 শতাধিক সমৰ্থকসহ কৰিলে কংগ্ৰেছত যোগদান অজাপৰ নেতাইও আনুষ্ঠানিকভাৱে যোগ দিলে কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ইমদাদ হুছেইন যুৱ নেতা জয়ন্ত বৰা আৰু প্ৰশান্ত হাজৰিকাৰ লগতে কংগ্ৰেছৰ নেতাকৰ্মী উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা কথা স্বীকাৰ কৰিছে কংগ্ৰেছত যোগদান কৰা নেতা কৰ্মীয়ে দিবলৈছো আন এটা খবৰ ৰাখত নচলিব যোৱা ইয়াক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন লগে লগে হ'ব গ্ৰেপ্তাৰ
অসামাজিক কাৰ্যকলাপ যোৱাক লৈ কঠোৰ আৰক্ষীৰ প্ৰশাসন ৰাসৰ সময়ত ক'তো চলিব নোৱাৰিব জুৱাৰ আড্ডা গোপনে জুৱা খেলিলেও জালত পৰিব আৰক্ষীৰ ৰাসক লৈ নামনি অসমত বৃদ্ধি পায় জুৱাৰ উপদ্ৰৱ ৰাস মহোৎসৱ গইনালৈ অনুষ্ঠিত কৰিব নোৱাৰিব জুৱা খেলক লৈ চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে সাৱধানবাণী দিলে কামৰূপ জিলা আয়ুক্তই দিব লৈছো আন এটা খবৰ জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ প্ৰণামীৰ বাবে আগবঢ়োৱা ধন চুৰি কৰিছে আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে চিচিটিভিত বন্দী হৈছে সমগ্ৰ চুৰি কাৰ্য এই চুৰি কাৰ্যৰে জড়িত আৰক্ষী জালত পৰিছে ধূপধৰা আনোৱাৰ হুছেইন ভিৰৰ সুযোগ লৈ ধন চুৰি কৰিছিল আনোৱাৰে নিশা গৰিমা গাৰ্গৰ ভ্ৰমণৰ সময়তে এই ঘটনাটো সংঘটিত হয় 4 দিন পূৰ্বে চুৰি কাৰ্য কৰা আনোৱাৰ হুছেইন ইতিমধ্যে আৰক্ষী জালত পৰিছে সোণাপুৰ ৰাইজে কৰায়ত্ব কৰে আনোৱাৰক আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ হঠাৎ বতাই লৈছে কালৰূপ 3 ঘণ্টাত আহি আছে প্ৰচণ্ড বতাহ আৰু বৰষুণ ৰাজ্যৰ কমাত বাঢ়ি আছে শীতৰ প্ৰকোপ ধুমুহা আৰু বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি প্ৰচণ্ড বৰষুণৰ বাবে হাহাকাৰ পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পাছতে শংকিত হৈ পৰিছে ৰাইজ আপোনাৰ অঞ্চলত কেনেকুৱা বতৰ ৰূপ জনাওক আমাৰ কমেণ্ট বক্সত দিব লৈছো আন এটা খবৰ আমি সোনকালে তদন্ত প্ৰক্ৰিয়া শেষ কৰিবলৈ চেষ্টা কৰি আছো এই মন্তব্য কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এছআইটিৰ তদন্ত অব্যাহত আছে সংবাদ মাধ্যমৰ আগত এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য তদন্ত চলি আছে বৰ্তমানলৈ 90 জনতকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে কিছুমান বিহু কমিটিৰ ভাষ্য লোৱা হৈছে ছিংগাপুৰ আৰক্ষী আমাৰ সৈতে সম্পৰ্কত আছে প্ৰয়োজন সাপেক্ষে আন নতুন মানুহ মতা হ'ব আজিৰ 4খন বিহু কমিটিক মতা হৈছিল সময়মতে আমি তদন্ত প্ৰক্ৰিয়া শেষ কৰিম 19/25 কেছটো বৰ্তমানো তদন্ত চলি আছে সাক্ষীসকলক আমি মাতি আছো কিছু সাক্ষীৰ ভাষ্য ল'ব আছে প্ৰয়োজন সাপেক্ষে আমি মাতিম এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই এনেদৰে কেইবাটাও মন্তব্য কৰিছে দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ পৰিণত হ'ব ইউপিপিএল বিটিচিৰ আঞ্চলিক ৰাজনৈতিক দল ইউপিপিএল দলটোৰ অসমৰ লগতে মণিপুৰ মেঘালয় গাৰো হিলছৰ উপৰিও উত্তৰ পূবৰ বহু ৰাজ্যত দল সম্প্ৰসাৰণৰ পৰিকল্পনা আছে বিটিচিৰ আঞ্চলিক দল ৰাজনৈতিক দল ইউপিপিএল দলটো অসমৰ লগতে মণিপুৰ মেঘালয় গাৰো হিলছৰ উপৰিও উত্তৰ পূবৰ বহু ৰাজ্যত দল সম্প্ৰসাৰণৰ পৰিকল্পনা আছে বহু ৰাজ্যৰ জনতাই ইউপিপিএলক বিচাৰিছে এই মন্তব্য কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে আজি কোকৰাঝাৰত আয়োজিত এক সংবাদ মেলত ৰাজু কুমাৰ নাৰ্জাৰীয়ে উক্ত মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে বিটিচিৰ উপৰিও অসমৰ আন সমষ্টিতো প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি সদৰি কৰিছে ইউপিপিএল দলে আগন্তুক বিধানসভা নিৰ্বাচনত 27ৰ পৰা 28খন আসনতো নিৰ্বাচন খেলিব পাৰে বুলি সদৰি কৰি ৰাজু কুমাৰ নাৰ্জাৰীয়ে সাংবাদিক মেলত কয় যে অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব ইউপিপিএলৰ ত্ৰিবাৰ্ষিক অধিৱেশন উক্ত অধিৱেশনতে 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনক লৈ ইউপিপিএলে ৰণনীতি প্ৰস্তুত কৰিব 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দলক অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰি অহা 1 নৱেম্বৰ পৰা এসপ্তাহ জোৰা বিটিচিৰ ইমূৰৰ পৰা সিমূৰলৈ মটৰচাইকেল ৰেলী বাহিৰ হ'ব ইপিনে এনডিএৰ সৈতে সম্পৰ্ক ছেদৰ কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা নাই বুলি সদৰি কৰি ৰাজু নাৰ্জাৰীয়ে কয় যে 2025 চনলৈ বিটিচি এনডিএৰ সৈতে মিত্ৰতা আছিল আৰু 2026ৰ নিৰ্বাচনলৈ ৰাজ্যত এনডিএৰ সৈতে মিত্ৰতা থাকিব লগতে 2029 চনৰ নিৰ্বাচনলৈ কেন্দ্ৰত এনডিএৰ সৈতে মিত্ৰতা থাকিব বুলি কয় ৰাজু কুমাৰ নাৰ্জাৰীয়ে কিন্তু ইয়াৰ পূৰ্বে মিত্ৰতা ভংগৰ প্ৰেক্ষাপটত আহিলে বা তেনে কোনো পৰিৱেশৰ সৃষ্টি হ'লে দলে সিদ্ধান্ত ল'ব বুলি স্পষ্ট কৰি দিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে